বা অশ্ব বা পাইলছ এই ৰোগ সকলো বয়সৰ মানুহৰ হ'ব পাৰে, সৰু ডেকা বুঢ়া সকলোৰে হ'ব পাৰে। এই ৰোগৰ কাৰণ কোষ্ঠকাঠিন্য, অতিৰিক্ত আহাৰ গ্ৰহণ, বেছিকৈ মছলাযুক্ত খাদ্য খালে, উত্তেজক দ্ৰব্য খালে, অখাদ্য খোৱাৰ কাৰণে এই ৰোগ হয়। কেতিয়াবা শৰীৰত পানীৰ পৰিমাণ কমি গ'লেও এই ৰোগ হয়। শৌচাগাৰত অপৰিষ্কাৰ হৈ থকা, একেৰাহে বহুত দিন ধৰি টান বস্তুত বহি থাকিলেও এই বেমাৰ হ'ব পাৰে। ৰোগৰ লক্ষণ মলদ্বাৰৰ ভিতৰ বা বাহিৰত সৰু সৰু ফোঁফা হয়, সাধাৰণতে বিষ নহয়। মলদ্বাৰেদি পিছত পায়খানাৰ লগত বা এনে তেজ পৰে। মলদ্বাৰ খুব জ্বলা পোৰা কৰে, কেতিয়াবা আকৌ বিষো হয়, শৌচ টান হয়, বাৰে বাৰে শৌচ কৰিব লাগে, বমি বাহিৰলৈ ওলাই যায় আৰু বাৰে বাৰে তেজ পৰে। শৌচাগাৰত কেতিয়াবা খজুৱতিও হয়। তেনে ক্ষেত্ৰত আপোনালোকে তেজ পৰিলে আধা গিলাচ গাখীৰত আধা গিলাচ গোল নেমুৰ ৰস মিহলি কৰি খালে এই ৰোগ আৰোগ্য হয়। মোৰ ভিডিঅ'ৰ দ্বাৰা উপকৃত হ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।